মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি নাট্যকাৰ অৰুণ শৰ্মাৰ চমু পৰিচয়, আহাৰ নাটকখনৰ শিৰোনামৰ তাৎপৰ্য আৰু কথাবস্তু সম্পৰ্কে আলোচনা কৰিবলৈ লৈছোঁ। নাট্যকাৰ অৰুণ শৰ্মাৰ চমু পৰিচয়। 1931 চনত ডিব্ৰুগড় জিলাৰ সেন্দুৰীআলিত নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধকাৰ অৰুণ শৰ্মাৰ জন্ম হৈছিল। পিতৃৰ নাম তিলক চন্দ্ৰ শৰ্মা আৰু মাতৃৰ নাম নৰ্মদা কুমাৰী দেৱী। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা শৰ্মাদেৱে পিছত কটন কলেজৰ পৰা IA আৰু শিক্ষা বিষয়ত অনাৰ্ছসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল। পৰৱৰ্তীকালত শৰ্মাদেৱে গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ নাট বিভাগৰ সহায়ক পদত কৰ্মৰত হয় আৰু 50খনৰো অধিক নাট ৰচনা কৰি অসমীয়া নাট্য সাহিত্যক সমৃদ্ধ কৰিলে। নিবাৰণ ভট্টাচাৰ্য, জিন্তি, পৰশুৰাম, উৰুষা পজা, আহাৰ, পুৰুষ, কুকুৰনেচীয়া মানুহ আদি প্ৰসিদ্ধ নাটক, আশীৰ্বাদৰ ৰং, উভলা শিপা, যযাতি আৰু ৰঞ্জনা, সংকল্প আদি উপন্যাস ৰচনা কৰিছিল। মালায়ালাম আৰু পাঞ্জাবী একাংকিকা নাটৰ অনুবাদৰ লগতে বঙালী উপন্যাস ইছামতী অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। বিভিন্ন আলোচনীত বহুতো তত্ত্বগধুৰ প্ৰবন্ধ লিখিছিল। অসম সাহিত্য সভা নাটক বঁটা, অসম নাট্য সন্মিলন বঁটা, সাহিত্য অকাডেমী বঁটা, সংগীত নাটক অকাডেমী বঁটা, অসম উপত্যকা সাহিত্য বঁটা, পদ্মশ্ৰী, শংকৰাচাৰ্য অৱতাৰ বঁটা আদি বহুতো সন্মানেৰে অৰুণ শৰ্মা সন্মানিত হৈছিল। 2017 চনত অসমীয়া সাহিত্যৰ এইগৰাকী মহীৰূহৰ দেহাৱসান হৈছিল। আহাৰ নাটকখনৰ শিৰোনামৰ তাৎপৰ্য। আহাৰ নাটকখনৰ আৰম্ভণিতে নাট্যকাৰে বৃহদাৰণ্যক উপনিষদৰ এটি উদ্ধৃতি দিছে এইদৰে: পূৰ্বতে এই সংসাৰ মণ্ডলত একোৱেই নাছিল। এই জগত ভোজনেচ্ছাৰূপ মৃত্যুৰ দ্বাৰা আবৃত আছিল, কাৰণ বুভুক্ষাই মৃত্যু। ইয়াত বুভুক্ষা বা ক্ষুধাৰ অৰ্থ হৈছে আনন্দহীনতা। সকলো থকাৰ পাছতো যেতিয়া মানুহৰ জীৱনত আনন্দ নাথাকে, তেতিয়া সকলো অৰ্থহীন হৈ পৰে। ভাৰতীয় দৰ্শনত পৰম ব্ৰহ্মক সৎ, চিত আৰু আনন্দময় বুলি কোৱা হৈছে। সৎ মানে সৰ্বব্যাপক অস্তিত্ব, চিত মানে চেতনাযুক্ত আৰু আনন্দ মানে পূৰ্ণতা। সেয়ে উপনিষদৰ এই শ্লোকত সৃষ্টিৰ আৰম্ভণিৰ কথা কৈছে, য'ত ক্ষুধা বা অপূৰ্ণতা বা বুভুক্ষা আছিল, অৰ্থাৎ আনন্দহীনতা আছিল। সেয়ে ঈশ্বৰে মানুহ বা আন জীৱৰ অন্তৰত আনন্দ লাভৰ অনুভূতি দিলে, ফলত সংসাৰৰ সকলো মানুহ বিভিন্ন উপায়ে আনন্দময় বা পূৰ্ণতাপ্ৰাপ্ত হ'বলৈ বিচাৰে। পাশ্চাত্য দৰ্শনত পৰম ব্ৰহ্মৰ এনে ধাৰণা নাই, অকল মনৰ বিভিন্ন স্তৰৰ আলোচনা পোৱা যায়। ভৌতিক বা বস্তুৰ মাজত পদ, যশস্যা, ক্ষমতা, পদবী, পুৰস্কাৰ আদিৰ মাজতো যেতিয়া মানুহে সন্তুষ্ট হ'ব নোৱাৰে, অথবা পিতৃৰ দৰে মানৱ সমাজক ঈশ্বৰে পালন কৰি থকা ধাৰণাৰ কোনো বাস্তৱ ভিত্তি দেখা নাপায়, তেতিয়াই ভাৱ হয় জীৱন অৰ্থহীন বা শূন্যতাৰ বাহিৰে আন একো নহয়। সেয়ে নিটছেৰ দৰে দাৰ্শনিকে ঈশ্বৰৰ মৃত্যু ঘটা বুলি ঘোষণা কৰিছিল। সাহিত্যৰ সৰ্বোচ্চ সন্মান নোবেল বঁটা পায়ো কিছুমান সাহিত্যিকে আত্মহত্যা কৰিছিল এই শূন্যতাবোধৰ কাৰণে। কাৰণ আনন্দ বা আহাৰ অবিহনে পৃথিৱীৰ কোনো ব্যক্তি সুস্থভাৱে জীয়াই থাকিব নোৱাৰে। সেয়ে অৰুণ শৰ্মাদেৱে সঠিকভাৱে নাটকখনৰ শিৰোনাম আহাৰ ৰাখিছে। চৰিত্ৰসমূহৰ কাৰ্যকলাপলৈ চালে দেখা যায়, 30 বছৰীয়া কমলে কাব্য আৰু ৰোমান্টিকতাৰ মাজত, 48 বছৰীয়া নলিনীয়ে ব্যৱসায় বা ধন দৌলতৰ মাধ্যমত, 52 বছৰীয়া নবীনে সুৰা বা আন নিচাৰ মাজত, 28 বছৰীয়া ধীৰেনে সশস্ত্ৰ বিপ্লৱৰ মাজত, 24 বছৰীয়া অনিমাই প্ৰেমৰ মাজত, 35 বছৰীয়া নীলিমাই সাংসাৰিক সম্পৰ্কৰ মাজত, 55 বছৰীয়া ধীৰেনৰ মাকে মাতৃস্নেহৰ মাজত আৰু 45 বছৰীয়া হীৰাই সন্তান স্নেহৰ মাজত এই আনন্দৰ সন্ধান কৰিছে। পিছে কোনেও উপযুক্তভাৱে আনন্দিত হ'ব পৰা নাই, কাৰণ সংসাৰৰ বস্তু আৰু সম্পৰ্কৰ মাজত থাকে ক্ষুদ্ৰানন্দ আৰু আধ্যাত্মিকতাৰ মাজত থাকে পূৰ্ণানন্দ, যাক পৃথিৱীৰ অতি কম সংখ্যক মানুহে লাভ কৰিবলৈ সক্ষম হয়।
যদিও উদ্ভট বা এবচাৰ্ড নাটকৰ আদৰ্শ নাট্যকাৰ অৰুণ শৰ্মাদেৱে পাশ্চাত্যৰ পৰা গ্ৰহণ কৰিছে, তথাপি নাট্যকাৰ ভাৰতীয় আধ্যাত্মিক আদৰ্শৰ দ্বাৰা পৰিপুষ্ট। আহাৰ নাটখনিৰ কথাবস্তু আৰু ইয়াৰ তাৎপৰ্য। আহাৰ নাটখনিত আছে জীৱন, জগত, সম্পৰ্ক, মানুহৰ ইচ্ছা, বাসনা, তৃপ্তি, অতৃপ্তি আদিৰ বিষয়ে নিৰ্মোহ আলোকপাত। গুৱাহাটী মেডিকেল কলেজৰ মৰ্গত এটি অক্ষতদেহী সুন্দৰী যুৱতী নাৰীৰ মৃতদেহ দেখিবলৈ পাই তাৰেই পটভূমিত আহাৰ নাটকখনি ৰচনা কৰিছে। নাটকখনিৰ আৰম্ভণিতে সেই সুন্দৰী নাৰীৰ মৃতদেহটোকে কমল, নলিনী, ধীৰেন, নবীনহঁতে চুৰ কৰি আনি সমাধিস্থ কৰাৰ ব্যৱস্থা কৰিছে, কাৰণ মৃতদেহটিৰ কোনো গৰাকী নাছিল। নাটখনি সেই সুন্দৰ দেহটি পচিবলৈ ধৰোঁতে ওলোৱা দুৰ্গন্ধৰ কথাৰে আৰম্ভ হৈছে। ধৰ্মৰাজে যেতিয়া যুধিষ্ঠিৰক পৃথিৱীৰ সকলোতকৈ আচৰিত ঘটনাটি কি বুলি সুধিছিল, তেতিয়া যুধিষ্ঠিৰে উত্তৰ দিছিল যে পৃথিৱীত প্ৰতিদিনে অনেক মানুহ মৰিব লাগিছে, অথচ মানুহে নিজকে অমৰ বুলি ভাবে। জীৱনকালৰ সকলো ৰূপ, সৌন্দৰ্য, সন্মান, প্ৰতিপত্তি, ক্ষমতা আদিৰ সামৰণি পেলাই মৃত্যুৱে সুন্দৰ শৰীৰো অলপ সময়ৰ পাছৰ পৰাই পচিবলৈ আৰম্ভ কৰে। নাটকৰ আৰম্ভণিতে কমল, নবীন, নলিনী, ধীৰেন আদি চৰিত্ৰকেইটাই দুৰ্গন্ধৰ তীব্ৰতা সহিব নোৱাৰি নানা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ধীৰেনে বমি কৰিছে, নলিনীৰ উকালি আহিছে ইত্যাদি। অৰ্থাৎ জীৱনকালত যাৰ প্ৰতি মানুহৰ আকৰ্ষণৰ সীমা নাথাকে, মৃত্যুৰ পাছত সেই শৰীৰক লৈয়ে প্ৰবল ঘৃণা আহিব পাৰে। সংসাৰ সদায় দ্বৈত ভাৱ সম্পন্ন। ইয়াত প্ৰেম, ঘৃণা, ভাল বেয়া, সুগন্ধ, দুৰ্গন্ধ আদি একেলগে থাকে। এগৰাকী পুৰুষ যেনেকৈ কাৰোবাৰ বাবে সন্তান, প্ৰেমিক, পিতৃ, স্বামী, কৰ্মচাৰী, ককাক আদি হ'ব পাৰে, তেনেকৈ এগৰাকী নাৰীয়েও কাৰোবাৰ বাবে প্ৰেমিকা, পত্নী, মাতৃ, ভগ্নী, আইতা আদি হ'ব পাৰে। এই কথাটোকে নাটখনিত ৰূপায়িত কৰিছে। সেয়ে কমলে নাৰীগৰাকীৰ প্ৰেমিকা ৰূপ আৰু সাহিত্যৰ পৰা, নলিনীয়ে পত্নী ৰূপ আৰু অগাধ ধন সম্পত্তিৰ পৰা, ধীৰেনে মাতৃস্নেহ আৰু বিপ্লৱৰ পৰা, নবীনে বেশ্যা আৰু নিচাৰ পৰা জীৱনৰ সুখ আহৰণ কৰিবলৈ চেষ্টা কৰিছে। কমলৰ ভাল পোৱাটো সম্ভোগৰ বাসনা নাছিল কাৰণে তেওঁ বন্ধ কোঠালিৰ পৰিৱৰ্তে মুকলি আকাশৰ তলত, পাহাৰৰ শিখৰ, প্ৰকৃতিৰ কোলাত প্ৰেমৰ আনন্দ ল'বলৈ বিচাৰে। আনৰ বাবে যি স্বাভাৱিক দিন ৰাতি, সিও কমলৰ ৰোমান্টিক দৃষ্টিত অন্য প্ৰকৃতিৰ হৈ পৰিছে এনেদৰে। ৰাত্ৰি প্ৰেয়সী মোৰ প্ৰসন্ন হোৱা, নিদ্ৰা নিদিবা, তোমাৰ মনত আছে ৰাত্ৰি আমাৰ মিলন অনুষ্ঠান। তুমি মোক দিছিলা তোমাৰ জোন আৰু অনেক তৰা, তৰা ভৰা আকাশ, অনন্ত জুইৰে নিশ্বাস পৰা অন্ধকাৰ। পৃষ্ঠা 59। কমলে যিদিনা সেই নাৰীক আৰু নাৰীয়ে কমলক লাভ কৰিলে, তাৰ পাছৰ পৰা আৰম্ভ হ'ল অসন্তুষ্টি আৰু অতৃপ্তি। কমলৰ প্ৰেমিকাই জীৱনৰ নতুন আনন্দ বিচাৰি অজিতৰ সৈতে বৈবাহিক জীৱন আৰম্ভ কৰিছে। তাৎপৰ্য হ'ল মানুহে বিচৰা বস্তুটোৰ মূল্য তেতিয়ালৈকে সৰ্বাধিক থাকে যেতিয়ালৈকে তাক লাভ কৰিব নোৱাৰে। প্ৰাপ্তিৰ পাছত অহংকাৰৰ পৰিতৃপ্তি ঘটে আৰু তাৰ পাছৰ পৰা আৰম্ভ হয় অনাদৰ, অৱহেলা, ঘৃণা, বিচ্ছেদ ইত্যাদি। নাটখনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে নলিনী আৰু অনিমাৰ বৈবাহিক জীৱনৰ দৃশ্যৰে। নলিনী হৈছে উদ্যোগপতি, ব্যৱসায়ী, অজস্ৰ ধন সম্পত্তিৰ মালিক। নলিনীৰ ভাষাৰে ক'বলৈ হ'লে, মোৰ অগাধ ধন সম্পত্তি হ'ল, পকী দালান হ'ল, গাড়ী হ'ল, এই সকলোবোৰৰ মাজত অনিমাই নিজকে এজনী সম্ৰাজ্ঞীৰ দৰে প্ৰতিষ্ঠা কৰি ল'লে। পৃষ্ঠা 70। সংসাৰৰ ঘানিত ঘূৰি ঘূৰি বিৰক্ত হৈ উঠা নলিনীয়ে পত্নী অনিমাৰ প্ৰেমিকা লাস্যময়ী ৰূপটো চাবলৈ কেতিয়াবা ব্যাকুল হৈ উঠে যদিও অনিমাই 4টা ল'ৰা ছোৱালীৰ সৈতে ঘৰুৱা কাম কাজতে অহৰ্নিশে ব্যস্ত হৈ থাকে। নলিনীৰ তৎপৰতাত এদিন সন্ধিয়া দুয়ো ওলাই গ'ল যদিও অনিমাৰ ব্যৱহাৰত দেখা গ'ল নিৰুৎসাহ। নলিনীৰ পচন্দৰ শাৰীখন নিপিন্ধি সাধাৰণ পোছাক এযোৰ পিন্ধি অহা বাবে ক্ৰোধত টিঙিৰি তোলা হোৱা নলিনীয়ে চলাই থকা গাড়ীখনকে পুলিচ পইণ্টত খুন্দিয়াই দুৰ্ঘটনাত পতিত কৰাব বিচাৰিছিল। যদিও শেষ মুহূৰ্তত সেই অঘটন নঘটিল। তাৰ পাছত আহিছে বৈবাহিক জীৱনক বিধ্বস্ত কৰা পৰনাৰী আৰু পৰপুৰুষৰ আকৰ্ষণৰ কথা।
নাট্যকাৰে ইয়াৰ ইংগিত প্ৰদানৰ মাজেৰে ক'ব বিচাৰিছে বৈবাহিক জীৱনতো মানুহে কেনেদৰে সকলো পায়ো সুখ বিচাৰি হাবাথুৰি খাব লগা হয়। লগতে থাকে মানুহৰ অহংকাৰ। অহংকাৰী লোকে সদায় আন মানুহক নিজৰ মতে চলাব বিচাৰে। আনে তেওঁক মানি চলাটো, আনে বহুত সন্মান কৰাটো বিচাৰে। সেয়ে নলিনীৰ কথামতে তেওঁৰ পত্নীয়ে শাৰীখন নিপিন্ধা বাবে ক্ৰোধত বিবেকে হেৰুৱাই গাড়ী দুৰ্ঘটনাত পতিত কৰাই নিজৰ লগতে অনিমাকো মাৰিব বিচাৰিছিল। তৃতীয় পৰ্যায়ত মাৰ্ক্সবাদত বিশ্বাসী ধীৰেন চৰিত্ৰটিৰ মনোজগতত নাট্যকাৰে পোহৰ পেলাবলৈ যত্ন কৰিছে। সমাজত পুঁজিবাদৰ অৱসান ঘটাই সাম্যবাদ প্ৰতিষ্ঠাৰ কাৰণে তেওঁলোকে সমাজৰ শোষণকাৰীসকলক চিৰদিনৰ বাবে আঁতৰাই দিয়াৰ অভিযান চলোৱাৰ বাবে ধীৰেনক গ্ৰেপ্তাৰ কৰিবলৈ পুলিচে বিচাৰি ফুৰিছিল। যি ধীৰেনে ৰিভলভাৰৰ গুলীক প্ৰেমৰ ভাষা বুলি বিশ্বাস কৰে, সেই ধীৰেনে আকৌ মাতৃস্নেহৰ স্পৰ্শ পাবলৈ নিশাৰ ঘৰ আন্ধাৰ চিপচিপীয়া বৰষুণৰ মাজেৰে পুলিচ CIDৰ দৃষ্টিৰ পৰা পলাই মাতৃৰ ওচৰত আহি উপস্থিত হ'ল। মাকে মমৰ পোহৰত দুপৰ নিশা লৰালৰিকৈ খিচিৰি ৰান্ধি ঘৰতে প্ৰস্তুত কৰা ঘিউৰে ধীৰেনক খোৱাৰ লগতে এই পথ এৰি স্বাভাৱিক পথলৈ উভতি আহিবলৈ আহ্বান জনালে। সমাজৰ বিষবৃক্ষক শিপাৰে সৈতে উভালি পেলাবলৈ প্ৰতিজ্ঞা কৰা ধীৰেনে কিন্তু অভীষ্ট সিদ্ধি নোহোৱা পৰ্যন্ত উভতি নহাৰ কথা জনালে। লগতে ক'লে পুলিচৰ হাতত ধৰা পৰিলে তেওঁৰ মৃত্যুদণ্ড পৰ্যন্ত হ'ব পাৰে। এনেতে পুলিচ অহাৰ উমান পাই ধীৰেনে মাতৃৰ বুকুৰ মাজৰ পৰা ওলাই গৈ আন্ধাৰৰ সৈতে মিলি গ'ল। ধীৰেনৰ এই মানসিকতাই বুজাই মানুহৰ মনৰ ধাৰণাৰ কথা। বহুতো মানুহ আছে তেওঁলোকে একোটা ধাৰণাক হাড়ে হিমজুৱে বিশ্বাস কৰি লয় আৰু তাক প্ৰতিষ্ঠা কৰিবলৈ জীৱনকো তুচ্ছ জ্ঞান কৰি সমগ্ৰ জীৱন ধৰি অশেষ কষ্ট স্বীকাৰ কৰে। সেই ধাৰণা হয়তো শুদ্ধও হ'ব পাৰে অথবা ভুলো হ'ব পাৰে আৰু তাৰ মাজত জীৱনৰ সফলতা বিচাৰে। আহাৰ নাটখনৰ চতুৰ্থ পৰ্যায়ত নবীনৰ মনৰ ভিতৰত আলোকপাত কৰিবলৈ নাট্যকাৰে চেষ্টা কৰিছে। ভাং, কানি, লাও পানী, চাহ, আপং, ৰুই, কাকিয়াত, LSD, মাৰিজুৱানা, হাচি, মদ, ব্ৰাণ্ডি, স্কটছ, হুইস্কি, ৰাম, জিন, চেম্পেইন, ৰিভাইভ, ৰেড লেবেল, কোনে, গল্ডেন ইগল, দ্য পিংক পান্থাৰ, ভেট 69 আদি পৃথিৱীৰ যত যিমান নিচা আছে সেৱন কৰাৰ লগতে বেশ্যাগমন কৰিও নবীনে জীৱনৰ সুখ আনন্দ আহৰণ কৰিবলৈ চেষ্টা কৰিছে। নিচা সেৱন কৰাৰ অৰ্থ হৈছে বিনা কষ্টে সুখ আনন্দ আহৰণৰ প্ৰচেষ্টা কৰা। জীৱনৰ শ্বৰ্টকাট বিচৰাসকলে বেছিকৈ নিচাসক্ত হয়। ধ্বংস আৰু নেতিবাচক কৰ্মকো ভাল বুলি ভবা নবীনে হীৰা নামৰ ছোৱালীজনীক আত্মহত্যা কৰাৰ পৰা বচালে যদিও কোনো জীৱিকাৰ সন্ধান দিব নোৱাৰিলে অথবা পত্নীৰ মৰ্যাদাও দিব নোৱাৰিলে। বেশ্যাবৃত্তিৰে জীৱন নিৰ্বাহ কৰা হীৰাক নবীনে শেষত মাতৃৰূপেৰে সন্মান যাচিছে যদিও আত্মধ্বংসৰ পথ এৰিব পৰা নাই। ইয়াতে নাটখনিৰ কথাবস্তুৰ সামৰণি পৰিছে। ইয়াৰ পিছত আমি আহাৰ নাটখনিৰ চৰিত্ৰৰ বিষয়ে আলোচনা কৰিম।